গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ আজি মই ঘৰৰ পৰা ষ্টাৰ্ট দিছোঁ মিনি ব্লগটো কাৰণ মই আজি আকৌ যাব ওলাইছোঁ এটা মানে কামত মানে স্পেচিয়েল মানে আৰু কাম বুলি ক'লেও ভুল নহয় কাৰণ মই এংগেজমেণ্টৰ পিছতে আৰু 2 days পিছতে মই এযোৰ কাপোৰ বনাব দিছিলোঁ মই বুটিকত আৰু আজিৰ দিনটো স্পেচিয়েলি মানে আৰু আজিৰ দিনটোত মানে আনিব যাম আৰু কাৰণ মই তাৰ পৰা কাপোৰ ল'ব খুব ইচ্ছা আছিলে আৰু খুব ধুনীয়া এতিয়া আমি বৰ্তমান গৈ আছোঁ একচুৱেলি মই মোৰ বিয়াৰ কাৰণে এযোৰ কাপোৰ কাষ্টমাইজ কৰিব দিছিলোঁ বুটিকত য'ত আমি এতিয়া বৰ্তমান সেইটোৰ কাৰণে আনিব গৈছিলোঁ কাপোৰযোৰ আৰু এতিয়া আমি বৰ্তমান আহি পালোঁ লোকেশ্যন একচুৱেলি যিযোৰ কাপোৰ কাষ্টমাইজ কৰা হৈছিলে খুব ধুনীয়া হৈছিলে আৰু কালেকশ্যনবোৰো খুব ধুনীয়া হয় তাৰে আৰু এতিয়া মোৰ কাপোৰটো লোৱা হৈ গ'ল ফাইনেলি মই মোৰ ড্ৰিম ড্ৰেছটো মই বৰ্তমান লৈ আহিলোঁ হেপী ৰাইট নাও এতিয়া আমি আহি পালোঁ বৰ্তমান চিটি চেণ্টাৰ কাৰণ বাবু আৰু মোৰ আৰু দীপাংকৰৰ অলপ শ্বপিং কৰিব কাম আছিলে য'ত আমি এতিয়া আহি ডাইৰেক্ট মিনি শ্ব'লৈ গ'লোঁ মিনি শ্ব'ত কিছুমান বস্তু চালোঁ আৰু লাষ্টত মই সৰু সৰু কিছুমান বস্তু মই লৈ ল'লোঁ কাৰণ মোৰ মিনি শ্ব'ত বহুত ফেভৰেট হয় লগতে ইহঁতৰো শ্বপিং কৰা হৈ গ'ল আমি গোটেইকেইটাই শ্বপিং কৰা হৈ গৈ এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ আই হোপ মোৰ মিনি ব্লগটো চাই খুবেই ভাল পালে থেংক ইউ